দাৰ্জিলিং যাত্ৰাৰ আমাৰ তৃতীয় দিনটোত আমি ভিউ পইণ্টটো চাবলৈ সপৰিয়ালে ওলাইছোঁ। যিহেতু আমাৰ হোমষ্টেৰ পৰাই গাড়ীয়ে লৈ গৈছে, আজি যিহেতু কেইবাটাও ভিউ পইণ্ট দেখুৱাব, সেইকাৰণে আমাৰ গাড়ীয়ে 4,000 লৈছে আৰু আমি এয়া ওলাই আহিছোঁ চাবলৈ। আৰু বাটত আহি থাকোঁতে আমি দাৰ্জিলিঙৰ এখন বিদ্যালয় দেখিলোঁ আৰু বহুত ডাঙৰ হয়। এয়া আপোনালোককো দেখুৱাই দিছোঁ, চাওকচোন কিমান ডাঙৰ, দেখিয়ে একদম ভাল লাগিছে। তাৰ ড্ৰাইভাৰজনে আমাক সকলোবোৰ ক'ত কি আছে কৈ আহি আছে বাৰু। এয়া আমি প্ৰথমে গৈ পেলাই দাৰ্জিলিঙৰ টি গাৰ্ডেনত সোমাইছোঁ আৰু তাত এয়া কিছুমানে ট্ৰেডিশ্যনেল ড্ৰেছ পিন্ধি পেলাই ফটো ভিডিঅ' কৰিছে, কিন্তু আমি আৰু নিপিন্ধিলোঁ। যিহেতু আমি বহুত ভিউ পইণ্ট চাম, দেৰি হৈ যাবগৈ, সেইকাৰণে আমি অলপ তাত ৰ'লোঁ আৰু চালোঁ পৰিৱেশটো। খুব ধুনীয়া এটা পৰিৱেশ। আৰু আমি তাৰ পৰা আহিলোঁ দাৰ্জিলিঙৰ জু চাবলৈ, আৰু জুখন চাবলৈ একদম ঘৰৰ পৰাই মানে আমাৰ ল'ৰা উৎপাত হৈ আছিলে যে একদম জু চামেই, সেইকাৰণে একদম সি দেউতাকৰ লগত পূৰা আগত গৈছে চাবলৈ। জু চাবলৈ হ'লে আমি তাত টিকট কাটিব লাগিব। আমাৰ 4জন যিহেতু 4জনৰে আমাৰ 110 টকাকৈ লৈছিলে আৰু 4জনৰ 4টা টিকট কটা হ'ল। আৰু টিকট কটা বহুত মানুহ তাত ভিৰো আছিলে বাৰু চাবলৈ, এজন এজনকৈ সোমাই যাওঁতে দেৰিও হয়। আৰু তাৰ ভিউটো কিন্তু বহুত ধুনীয়া। বাহিৰৰ অলপ ভিডিঅ' কৰিলোঁ, কৰাৰ পিছত আমি 4জন জু চাবলৈ সোমাই গ'লোঁ। কেনি যায়? ঠিক আছে।